ছোৱালীজনী ধুনীয়া আছিলোঁ, এই চৰ্বিখিনিয়ে পুতি ধৰিলে যে মৰম লগা হৈ গ'লোঁ। এতিয়া যোনে মোক ল'ৰা এজন চাই দিব পাৰিব, বাকী গাড়ী যিমান প্ৰব্লেম আছে মই চল্ভ কৰিম। বাকলি নাটানিব দেই, কৰিম। মোক আৰু নালাগে বাকলি। বোপায়ো পেট হ'ল আৰু ধুনীয়া হ'লি, এই অলপ আগতকৈ আৰু ধুনীয়া হৈছে, অলপ ক্ষীণাই গ'ল হয়নে? ক্ষীণালো নে? কিমানে ক্ষীণালো বুলি ভাবিলে এবাৰ হাতখন দাঙকচোন। বাকলি বহুত ক্ষীণালো দেখোন। এজন ওলাওক, বয়স পাৰ হৈ গ'ল মোৰ। তাৰপিছতো মই ৰাস্তাত আহোঁতে কৈছোঁ, মই মানে কৃষ্ণ প্ৰভু, যিমান জেগাত অনুষ্ঠান কৰিবলৈ যাওঁ, মই অনুষ্ঠানটোতো কৰোঁ, তাৰ লগতে নিজলৈ দৰা এজনো বিচাৰোঁ। মই কৈছোঁ গোলাঘাটৰে ছোৱালী বোকাখাটৰ বোৱাৰীকৈ থৈ দিলেনো কি আপত্তিডাল আছে? এই বোৱাৰীয়ে চাকৰি কৰে, ধুনীয়াকৈ ঘৰ চলাই নিব পাৰিব, খালি ভঁৰাল দুটা হ'লে হ'ল আপোনালোকৰ। খাওঁহে বেছি, বাকী চব ঘৰক মাতিম বাৰু। আপোনালোকে কি ছিগনেল মাৰি আছে সেইডাল? বাকলি শিঙি মাছৰ নাম নল'ব দেই, নামাৰিম নকৰিম, একদম ওপৰৰ পৰা জঁপিয়াই পৰিহে দিম। এই কোম্পানীৰ জাহাজখন ঐ ঢেঁকীত গো মেগো মায়ো থোৰা। মই গান গাবও নালাগে, কেকেটা মোহনো আহিব নালাগে, আজি মই চলাই যাওঁ নে কি ৰাতিপুৱালৈকে? কোনো ভৰিশালী উলিয়াই দিয়ক, সেৱা এটা কৰোঁ। ৰাইজ উৰুলি দিয়ক। মনজ্যোতি বাইদেউতকৈ ভিনদেউ এহাত মান ছুটি, বোলো সেইজন ভিনদেউৱে কি হাল বাব, দমৰা গৰুৱে চুচৰাই নিব। নমস্কাৰ। ৰাইজৰ জোৰ বহুত যেন পাইছোঁ। ৰাস্তাৰে সোমাই আহোঁতে বিউটি বা আই লাভ ইউ আৰু দেই গোটেইখন। আজি কেকেটা মোহন নালাগেই নহ'লে, হ'বনে? পলমকৈ হ'লেও আপোনালোক সকলোলৈকে ৰঙালী বিহু ওলগ জনালোঁ। বাকী আজি মই নাচিম বুলিহে আহিছোঁ। এতিয়া বোকাখাটবাসী ৰাইজে নচাব পাৰিবনে নাইবা? ৰাইজে চাগে ভাবিছে এই ধেমেচিজনীয়ে কেনেকৈ নাচিব, কঁকালেই নাই, পেট ভাগিব, চৰ্বি ভাগিব। আজি ইয়াত নাচিম খালি। ক্ষীণালো, সঁচাকৈ ক্ষীণালো, সঁচাকৈ ক্ষীণালো নে? কৈ পেলাই আকৌ কি ওপৰলৈ মোকৈ ভাবিব লাগে? ৰাইজে কওক, সঁচাকৈ ক্ষীণালো নে? কিমানে ক্ষীণালো বুলি ভাবিলে এবাৰ হাতখন দাঙকচোন। বাকলি বহুত ক্ষীণালো দেখোন। কি হৈছে গম পায়নে? চাইডকৈ দেখা নাই যে গোলাইটো একেই, এই গোলাই নুহুকায়। আজি খুব আশাৰে ৰৈ আছে আপোনালোকে। আচলতে মইতো গোলাঘাটৰে ছোৱালী, মই এইফালে অহা যোৱা কৰিয়ে থাকোঁ। মোকতো মানে হয়তো আমি লগ পাইছোঁ, দেখিছে, আৰু আগৰবাৰ যোৱা বছৰ তাৰ আগৰ বছৰ চাগে পশ্চিম বোকাখাটতো আহিছিলোঁ, তেতিয়াও লগ পাইছিলে। আজি বেছিকৈ কালৈ লৈ আছে, মোহন নে কেকেটা? কেকেটালৈ কোন কোন ৰৈ আছে চাওঁ। বোৱাৰীসকলৰ হাতহে বেছি দাং খাইছে দেখোন। মোলৈ কোন কোন ৰৈ আছে চাওঁচোন। চব ছোৱালী হাত দাং খাইছে, বহুত ল'ৰা এটাও নাই দেখোন। বাকলি উপযুক্ত বয়স পাৰ হৈ গ'ল, এতিয়াতো কোনোবা এজন ওলাওক। বয়স পাৰ হৈ গ'ল মোৰ। তাৰপিছতো মই ৰাস্তাত আহোঁতে কৈছোঁ, মই মানে কৃষ্ণ প্ৰভু, যিমান জেগাত অনুষ্ঠান কৰিবলৈ যাওঁ, মই অনুষ্ঠানটোতো কৰোঁ, তাৰ লগতে নিজলৈ দৰা এজনো বিচাৰোঁ। মই কৈছোঁ গোলাঘাটৰে ছোৱালী বোকাখাটৰ বোৱাৰীকৈ থৈ দিলেনো কি আপত্তিডাল আছে? কেকেটাই কৈছে তই মা ল'ৰা নিবিচাৰিবি, কৈছে তই শহুৰ শাহুৰ এহাল বিচাৰ। শহুৰ শাহুৰ ৰাজি হ'লে তোক ল'ৰা এনেও নিবই লাগিব। আজি সেইকাৰণে ল'ৰা নাচাওঁ, শহুৰ শাহুৰ এহাল যদি ওলায় কেনেবাকৈ নাই। বোৱাৰীক ভয় খাইছে নেকি?
এই বোৱাৰীয়ে চাকৰি কৰে ধুনীয়াকৈ ঘৰ চলাই নিব পাৰিব খালি ভঁৰাল দুটা হ'লে হ'ল আপোনালোকৰ খাওঁহে বেছি বাকী চব মই হেণ্ডেল কৰিম ওলাবনে আজি কমিটিৰ দাদাসকলকো কিন্তু অনুৰোধ কৰিছোঁ সঁচাকৈ বয়স হৈছে গম পাইছে ন চুলি পকা নাই বাৰু হা কি আহিছে ৰং নাই কৰা ৰং বিদ্যাত কিলা সপত ৰং নাই কৰা এইজনীয়ে আৰু গোটেইজনী মই ছোৱালীজনী ধুনীয়া আছিলোঁ এই চৰ্বিখিনিয়ে পুতি ধৰিলে যে মৰম লগা হৈ গ'লোঁ এতিয়া কেকেটা মোহনক মাতিম বাৰু আপোনালোকে কি ছিগনেল মাৰি আছে সেইডাল বাকলি শিঙি মাছৰ নাম নল'ব দেই নামাৰিম নকৰিম একদম ওপৰৰ পৰা জঁপিয়াই পৰিহে দিম এই পঞ্জাৱবাদী ট্ৰাকৰ তলত পৰি চফা হৈ যাব জেগাতে হে আহক নেকি বাকলি এটা অলপ বৰ দম বাৰু আন্ধাৰে মুন্ধাৰে পিছফালে লগ পাম কেকেটাক মতা আগতে কেকেটা অহাৰ পিছততো চান্স নাই কথা ক'বলৈ হয়নে মোহন চাগে ক'ৰবাত খাই খাই এজন ক'ত পালেহি বা বিহু এটাকে গাওঁ নে কি গাওঁ হা জানো দিশত গুমে গুমাই বাকলি ঢোল লৈ আনিছোঁ কিন্তু লগত এই দিশত গুমে গুমাই এই কোম্পানীৰ জাহাজখন ঐ ঢেঁকীত গুমে গুমাই থোৰা হিমন কুতে কুটাই ঐ দেহাৰ মেৰ মায় ঐ বোকা খাত আহিবৰ পৰা গাব পাৰিমনে পাৰিম দলিয়ালে দুই পাত দলিয়াব বাকলি এপাত হ'লে কাম নাই হ'ব ৰৈ ৰৈ ৰতি মৈৰামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মৈনামতি সদায় যাব পাৰোঁ মই ৰৈ ৰৈ ৰতি মৈনামতি যদি দিয়া মৰমৰ আজৈ ৰৈ ৰৈ ৰতি মৈনামতি হাবিলৈ মই গৈছিলোঁ ৰৈ ৰৈ ৰতি মৈনামতি হাঁচতিখন নিনিলোঁ ৰৈ ৰৈ ৰতি মৈনামতি লতাইনো বেৰি বেৰি মই কৈছোঁ আজি বেলেগে গান গাবও নালাগে কেকেটা মোহনো আহিব লাগে আজি মই চলাই যাওঁ নে কি ৰাতিপুৱালৈকে হা মই কৈছোঁ যোনে মোক ল'ৰা এজন চাই দিব পাৰিব বাকী গাড়ী যিমান প্ৰব্লেম আছে মই চল্ভ কৰিম চাই হয় ট্ৰেফিকৰ জান তুমি নিবা নেকি মোক তুমি নিবা সাহস যে কৰিছা বাকলি তুমি বাকলি নাটানিব দেই পৰিম সঁচাকৈ নিব নেকি মা আহিছে নেকি আহিছে কোনখিনিত আছে এই ল'ৰাজনৰ মাক কোনো ভৰিশালী উলিয়াই দিয়ক সেৱা এটা কৰোঁ ৰাইজ উৰুলি দিয়ক মনজ্যোতি বাইদেউতকৈ ভিনদেউ এহাত মান ছুটি বোলো সেইজন ভিনদেউৱে কি হাল বাব দমৰা গৰুৱে চুচৰাই নিব আই লাভ ইউ কলিজা তুমি যে হঠাৎ সাহসকৈ ওলাই আহিছা কি মজা মজা কিহৰ মজা কাক মাতো কেকেটা নে
মোহনক ৰাইজৰ ডিমাণ্ডত মাতিম দেই। কাৰ মাত বেছিকৈ ওলাই চাওঁ। এক মিনিট এনেকৈ হ'লে কেনেকৈ গম পাম বাকলি। মই যেতিয়া ক'ম মোহন চিঞৰটো মাৰিলে গম পাম, যেতিয়া ক'ম কেকেদা চিঞৰটো, যাৰ কাৰণে বেছি মাত ওলায় তেওঁকে প্ৰথম মাতিম, হ'ব? কেকেদাৰ কাৰণে, মোহনৰ কাৰণে। অ' বাকলি হে, মোহনক মাতো ন প্ৰথমতে, সি আহিলে মই যামগৈ আৰু। সেইডালে মোক গোটেই বদনাম কৰি মাৰিছে, মই হেনো সেইটোলৈ এবাৰ যোৱা। আমাৰ গুৱাহাটী ফালে মানে এনেকৈ মানে অকল ল'ৰা বা অকল ছোৱালীক ভাড়া ঘৰ নিদিয়ে, সেইটো কাৰণে মই তাৰ বোলো তাত থাকিবলৈ ঠাই নাই, কেণ্টিনখনত থাকে, মই বোলো মোৰ লগত ধুনীয়াকৈ ৰাখিম। জহনটোক লৈ গ'লোঁ মোৰ লগত থাকিবলৈ। এনেই আৰু মালিকক ক'লোঁ, মই মোক মানে গিৰিয়েক বুলি চিনাকি দিলোঁ, এই সঁচাকৈ নেলত ওলমি দিলে। ঢেৰ আহিছে ন দৰা আহিলে কৈ এজনী মোলৈ যোৱা, ক'ত নিব মোক ন? অ' জিন মোহন আহিছে যে দেহমন, ইয়াত চিঙৰা ওলাইছে। অ' দেহমন গাহৰিও আছে, মাতক ৰাইজ। অ' জিন নাই, আৰু এবাৰ আৰু অকণমান জোৰত মাতক, তেতিয়াহে আহিব চাগে। এ আহা মোহনে মোহন আহা নাচি নাচি। আমি সকলো একেলগে গাম, তেতিয়া আহিব। মই মানে ঘৰৰে ছোৱালী, মানে লোকেল হৈ গ'লোঁ ন, সেইকাৰণে ইমান পাত্তা দিয়া নাই। আমি সকলো একেলগে